দীপ্তিমান হৈ উঠিল কয়াকুছিৰ তিনি সন্তান। সদ্য ঘোষিত নিতত খুন হৈ জিলিকিল মঞ্জিৰুল আলজাইদ, আৰিফ আহমেদ আৰু চাহৰুল ইছলাম। কয়াকুছিৰ বাবে এক গৌৰৱৰ ক্ষণ, কিয়নো এগৰাকী দুগৰাকী নহয়, একেলগে তিনিগৰাকীকৈ ছাত্ৰ হৈ উঠিল দীপ্তিমান। সদ্য ঘোষিত নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট 2025ৰ ফলাফলত সফলতা অৰ্জন কয়াকুছিৰ কৃতি ছাত্ৰ মঞ্জিৰুল আলজাইদৰ। 514 নম্বৰেৰে উজলিল বৰপেটা জিলাৰ পাকা বেতগাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ এইগৰাকী সুসন্তান। পুত্ৰৰ ফলাফলে উৎফুল্লিত কৰি তুলিছে পিতৃ মাতৃৰ লগতে গাঁওবাসীক। মোৰতো ভাল লাগিছে, বহুত কষ্ট কৰিছিলোঁ, কষ্টটো ফল পালোঁ, এতিয়া ভাল লাগি আছে। মই 514। মই লেখা পঢ়া সদায় 10 ঘণ্টামান ৰেগুলাৰ কৰিছিলোঁ। মৰ্ণিঙত সদায় 5টা বজাত উঠিছিলোঁ আৰু সদায় ৰেগুলাৰ কৰিছোঁ আৰু ডিচিপ্লিন ৰাখিছিলোঁ। মোৰ মাক দেউতাক বহুত হেল্প কৰিছে, স্পেচিয়েলি মায়ে বহুত হেল্প কৰিছে। যেতিয়া কেতিয়াবা মোৰ কষ্ট হৈছে বা মাৰ্কছ কম পাইছোঁ মক টেষ্টত, মায়ে বহুত মটিভেট কৰিছে আৰু বহুত সদায় ছাপোৰ্ট কৰিছে মোক। মিনিমাম 8-9 ঘণ্টাকৈ কৰিছোঁ সদায়। তোমাৰ নাম কি? মোৰ নাম মঞ্জিৰুল আলজাইদ। ভৱিষ্যতত কলিকতাত মোৰ এইম আছে আৰু ডাঙৰ ডাক্তৰ হ'বৰ কাৰণে, বেলেগ বুক চুক ৰিচাৰ্চ কৰিবৰ কাৰণে, কিবা এটা নতুন ডিপাৰ্টমেণ্টত কিবা ৰিচাৰ্চ কৰিবলৈ আছে। সৰ্বভাৰতীয় পৰ্যায়ত উজলিল কয়াকুছিৰ আন এগৰাকী সুসন্তান আৰিফ আহমেদ। দৰবেজ আলী আহমেদৰ পুত্ৰ আৰিফ। 501 নম্বৰেৰে সুনাম অৰ্জন আৰিফ আহমেদৰ। কয়াকুছিৰ ভক্তৰ দোৱালৈ কঢ়িয়াই অনা গৌৰৱে এতিয়া আনন্দিত কৰি তুলিছে সকলোকে। 495 নম্বৰেৰে সফলতাৰ জখলাত চাহৰুল ইছলাম। খুন হৈ জিলিকিল কয়াকুছিৰ প্ৰাক্তন নলিপাম গাঁৱৰ যদুৰ উদ্দিন আহমেদৰ এইগৰাকী পুত্ৰ সন্তান চাহৰুল ইছলাম। কয়াকুছিৰ এই তিনি সন্তানৰ সফলতাই এতিয়া উৎফুল্লিত কৰি তুলিছে সকলোকে। মঞ্জিৰুল আলজাইদ, আৰিফ আহমেদ আৰু চাহৰুল ইছলামলৈ জনালো শুভেচ্ছা। Bureau Report, Time 8।